দিয়া দিয়া আকাশৰ দৰে দিয়া আমি জুবিন গাৰ্গক লগ পাওঁ তেতিয়া কিন্তু জুবিন গাৰ্গ বুলি লগ নাপাওঁ চুলি দীঘল ল'ৰা এটা মানুহে কয় যে এই ল'ৰাটো গান চান বজাই থাকে ই এনেকৈ মানে ৰাস্তাত পৰি থাকে মিঠা মিঠা গীত হৈ ৰোৱা সদায় তোমাৰ নমস্কাৰ ৰাইজ ৱেলকাম বেক টু আৱাৰ চেনেল ইকো ভাইবছ আপোনালোকে আমাৰ প্ৰথম ভিডিঅ'টিত ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু এনেকুৱা বহুত ৰসাল কথাৰে ধুনীয়া গীত মাতেৰে আপোনালোকৰ বাবে নতুন ভিডিঅ'ছ আমি লৈ আহিম আৰু এনেকৈ আমাক আপোনালোকে মৰম দি যাব গতিকে আজিও আমি কিবা এটা বিশেষ টপিক লৈ পেলাই আমি আজি একেলগে আটাইখিনিয়ে লগ লাগিছোঁ এইফালে যতীন দা আছে দেখাই দিব যতীন দা মই বৰ্ণালী এইফালে আছে মৌচুমী বা আৰু লগত আছে আমাৰ শংকৰ দা নমস্কাৰ সেইদিনাখন ইকো ভাইবছত মই মানে আমি ভিডিঅ'টো দিয়াৰ আগতে মই সৰু শ্বৰ্টছ এটা দিছিলোঁ শ্বৰ্টছটোত মানে ইহঁতে কি কৰি আছে এইবিলাক কথাই মানে লিখি দিছিলোঁ এজনো ছাবস্ক্ৰাইবাৰ নাই কিন্তু প্ৰায় 1000 লোকে চাই দিলে শ্বৰ্টছটো গতিকে সেইসকল যিসকলে চাইছে যিকোনো এজন ছাবস্ক্ৰাইবাৰ নোহোৱাকৈ যিসকলে পাইছে ভিডিঅ'টো তেওঁলোকক ধন্যবাদ দিছোঁ তেওঁলোকে চোৱাৰ কাৰণে আৰু আমাৰ বাকীবোৰ ভিডিঅ'বিলাক আমি যিবিলাক আপলোড কৰিম একেধৰণৰ সঁহাৰি দি যাব বুলি আমি আশা ৰাখিছোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰিলে ভাল পাম আৰু বেছি ভাল পাম তেতিয়া আমি আগবাঢ়িও যাবলৈ আমাৰ এটা সুবিধা হ'ব মই ভাবোঁ অনুৰোধ কৰিছোঁ আমাৰ যিবিলাক আমি ভৱিষ্যতে যিবিলাক ভিডিঅ' দি যাম ছাবস্ক্ৰাইব আপোনালোকক আমি কৰিবলৈ আহ্বান নজনালেও আপোনালোকে কৰিব লাগিব বুলি নিজে বাধ্য হৈ যাব মানে আমি তেনেকুৱা কণ্টেণ্ট দিম আপোনালোকক আৰু যিহেতু এতিয়া ধৰ আমি চেষ্টাহে কৰিছোঁ আপোনালোকৰ মাজত আমি যাবৰ কাৰণে বহুত আমি এনেকুৱা ধৰণৰ টপিক লৈ নতুন আমাৰ প্ৰজেক্টবিলাক লৈ আপোনালোকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে এইখিনি সময়ত আপোনালোকৰ ছাপৰ্টটো আমাৰ কাৰণে বহুত বেছি জৰুৰী গতিকে আশা কৰিছোঁ আপোনালোকে আমাক মানে হেৰি কৰি থাকিব আমাক ফ'ল' কৰি যাব আৰু ভিডিঅ'বিলাক যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰাৰ কথা ক'ব পাৰোঁ কিন্তু বাকী আমি গানৰ কথা পাতিম আৰে আপোনাৰ যতীন দা থাকোঁতে আমি টেনশ্যন কিহৰ লৈছোঁ আমাৰ গায়ক মই নিজে টেনশ্যন লৈ বহি আছো আপোনাৰ কিহৰ টেনশ্যন মই যিটো টেনশ্যন চলি থাকে আমাৰ যতীনে হাঁহি টেনশ্যন লৈ থাকে মোৰ এইটোৱে ভাল লাগে হাঁহি টেনশ্যন লৈ থাকে লোকে দেখিলে টেনশ্যন লোকৰ বেলেগৰ দূৰ হৈ যাব ভাবি যে ইয়াৰো টেনশ্যন থাকে নেকি এইটো সদায় হাঁহিয়ে থাকে এনেকুৱা চলি থাকে নতুন চুলি কাট দি আহিছে বাতি কাট এটা বহাই থৈ আহিছে এইটো কমেণ্টত দিব নতুন চুলি বেলেগ কিবা কওক নকওক নতুন লুকটো কেনেকুৱা লাগিছে ক'ব আৰু নতুন বছৰ বুলি বাতি কাটটো দেখাই দিয়ক পিছফালৰ আপোনাৰ এইটো অলপ বেলেগ ধৰণে কৰিছোঁ এবাৰ গোটেই চিষ্টেমটো নতুন হওক বোলো ৰাজক এবাৰ দেখাই দিয়া আমাৰ ৰাজু আছে আমাৰ বৰ্তমান কেমেৰাত যোন আছে ৰাজে এইখন এইফালে আছে ৰাজ কি ক'বা হেল্ল' চবকে নতুন বছৰৰ শুভেচ্ছা সেইদিনাখন আমি দিছোঁৱেই সকলোৱে আৰু আজি আমি অকণ গানৰ কথা পাতোঁ নেকি টপিকটো কি হ'ব পাৰে জুবিন দাৰ বাহিৰৰ টপিক আমাৰ এতিয়া হ'ব নালাগে নহয় আচলতে কি হয় জুবিন গাৰ্গৰ কথা কওঁতেই কালি আমি এইকেইদিন নতুন বছৰ আমি উলাহেৰে আদৰণি জনাইছোঁ আমি নতুন বছৰ গানটোতো আমি তেনেকৈ ধৰণে বনাইছিলোঁ কিন্তু সঁচাকৈ যেতিয়া গানৰ পৰিৱেশ আহোঁ ইউটিউবলৈ ঘূৰিছোঁ কালি এতিয়া জুবিনৰ অনুষ্ঠানৰ সংগী দীৰ্ঘ দিনৰ সংগী জুবিনৰ জুবলি এটা গান আপলোড কৰিছে আৰু সেই গানটো শুনাৰ পিছত সঁচাকৈ দুখ লাগি গৈছেগৈ জুবিন গাৰ্গ নাই যেন অনুভৱো নহয় কিন্তু যেতিয়া এনেকুৱা ধৰণৰ কোনোবাই শ্ৰদ্ধা জনায় সঁচাকৈ মনটো আৱেগিক হৈ যাওঁ আমি মানে তেনেকুৱা গান এতিয়া বহুত ট্ৰিবিউট চং বহুত কেইটা ওলাইছে শেহতীয়াকৈ জুবলিৰ যিটো গানটো শুনিছে চাগে আপোনালোকে হয়তো অন্তৰ চুই যোৱা এটা গান গুণগুণাই তুমি জুবিন দাৰ গান বুলি কৈ দিলে এতিয়া চবেই ভাল লাগে আৰু যিহেতু মই বিশেষকৈ জুবিন গাৰ্গৰ গানেই আগতে গাই থাকোঁ প্ৰায় মানুহে গমেই পায় গতিকে এতিয়া এনেকুৱা হয় শংকৰদায়ে কোৱা নিচিনাই হৈ থাকে আচলতে জুবিন গাৰ্গ নাই যেন অনুভৱ নহয় সঁচা কথা ক'বলৈ গ'লে কাৰণ প্ৰতিটো সময়তে ফোনটো টিপিলে জুবিন গাৰ্গৰে কিবা এটা আহে মই আগৰ পুৰণি লাইভ শ্ব'বিলাক খুব চাই থকা সেয়াও আহি থাকে মই ইউটিউবটো খুলিলে ফিডত গতিকে মানে নথকাৰ অনুভৱটো হৈ নাথাকে কিন্তু হঠাৎ যেতিয়া তেনেকৈ কোনোবাই ধৰক ট্ৰিবিউট এটা দি দিলে বা হঠাৎ যেতিয়া বাতৰি এটা চাই দিলে দেখা পাওঁ যে জুবিনৰ ন্যায়ৰ বাবে এনেকুৱা তেতিয়া অলপ সময়ৰ কাৰণে লাগে যে মানুহটোক জীৱনত কোনোদিনৰ নতুন গান এটা নাপাওঁ নতুনকৈ আকৌ সন্মুখত সেই জুবিন গাৰ্গৰ লাইভ চোৱাৰ যিটো মানে আনন্দটো মানে যিটো ক্ৰেজ সেইটো কোনোদিন আৰু তেনেকৈ পোৱা নাযাব আচলতে একদম বেয়া লাগিব আৰু মানে সেইটোতো চবেই জানে যে জুবিন গাৰ্গে চাগে মোৰ মতে তেনেকুৱা এজন মানুহ আছিল যিজনক চাবলৈ ইমান মানুহৰ ভিৰ হৈ যায় জুবিন গাৰ্গ আহিছে বুলি ক'লে সদায় লগ পাই থকা মানুহজনে আকৌ এবাৰ যায় কিনো মানে কৰিছে চাবলৈ
সেইটো বস্তুটো বহুত মানে ৰেয়াৰ হয়, এনেকুৱাটো নাথাকে, মানে দেখা নাই আচলতে, আমিতো দেখা নাই। গতিকে সেয়া আৰু মানুহজন এতিয়াও এনেকুৱা লাগে যে নাচে। হঠাৎ কিন্তু সেই বাতৰিবিলাকেই হওক বা তেনেকুৱা ট্ৰিবিউট চং এইবোৰ শুনিলে তেনেকুৱা অনুভৱ হয় যে মানুহটো কেতিয়াও নেপাওঁ, তেতিয়া কিন্তু একদম বুকুখন বিষাই যায়। মানে মই ৰাজৰ অনুভৱটো জানিব খুজিম। ৰাজে জুবিন গাৰ্গক তুমি নিশ্চয়তো চবেই কৰিছা, তুমি কি ধৰণে কৰিছা? মানে এটা কথা যতীনে কৈছে ইতিমধ্যে যে আমি জুবিন গাৰ্গক কেতিয়াও পাহৰি থাকিব নোৱাৰোঁ, কাৰণ এনেকুৱা কিছুমান বস্তু আছে যাৰ ফলত আমি মনত পেলাব লগা হৈয়ে যায়। কোনোবা সময়ত আমি ষ্টেটাছেই কাৰোবাৰ পালোঁ, কোনোবা সময়ত ফেচবুকতেই পালোঁ, আৰু মানে এই মানুহজনক এৰাই পেলাই অসমৰ কোনো মানুহ থাকিব নোৱাৰে, যোনে গান বা তেনেকুৱা সংস্কৃতিৰ লগত জড়িত, সাহিত্যৰ ক্ষেত্ৰত জড়িত মানুহেও জুবিন গাৰ্গক কথা কয়। এতিয়া গ্ৰন্থমেলাত আমি দেখিছোঁৱেই যে জুবিন গাৰ্গৰ কথাই কৈ আছে, যে জুবিন গাৰ্গে কৈছিলে যে কিতাপ নথকা জাতিক কোনেও বচাব নোৱাৰে। গতিকে জুবিন গাৰ্গ নোহোৱাকৈ মানে গোটেই অসমৰ একো বস্তুৱেই নহয়। আৰু এতিয়া মাঘ বিহু আহি গ'ল, তাতে মাঘ বিহুত এতিয়া যিকেইটা গান শুনি আছোঁ, সদায় ৰাতি ৰাতি আচলতে আমাৰ এনেকুৱা হৈ যায় ন, গোটেই চিন্তা কৰিলোঁ, গোটেই দিনটো কাম চাম কৰিলোঁ, চব হৈ গ'ল, হোৱাৰ পিছত একদম শেষৰটো চিন্তা কিন্তু জুবিন গাৰ্গৰ চিন্তাটোৱে, এই জুবিন গাৰ্গ নাই, সেই তেনেকুৱা জুবিন গাৰ্গ নাই, কিবা এটা মনত এটা খুন্দিয়াই, মানে কিবা এটা এনেকুৱা নহয়। কিন্তু ঘৰত বহুত মানুহ, চবেই সকলোৱে নিজৰ নিজৰ বহুত মানুহ ঢুকুৱায় বা বহুত মানুহ ঢুকায়, তাৰপিছত আমি ৰিকভাৰ হৈ যাওঁ, মানে সেই চিটুৱেশ্যনটোৰ পৰা নৰ্মেল হৈ যাওঁ যে ঠিক আছে হৈছে আৰু। কিন্তু এই বস্তুটোৰ পৰা আঁতৰিব পৰা নাই আজি 4 মাহ হৈ গ'ল, আৰু মোৰ এনেকুৱা লাগে যে নোৱাৰিমেই চাগে, আৰু কেতিয়াও নোৱাৰিম এই বস্তুটো কৰিব। গতিকে তেনেকুৱাই অনুভৱ হয়। আৰু মানে কি হয়, আমাৰ আপোন মানুহবিলাক আমাৰ স্মৃতিত মানে মনত জীয়াই থাকে, কিন্তু শিল্পীবিলাক আমাৰ প্ৰাণত জীয়াই থাকে। আমি মানে আদৰি লওঁ, আমি একদম মজ্জাগত কৰি লওঁ আমি নিজৰ মতে। গানৰ কথা কৈছিলা, কোনোবা গান গাবা নেকি? যতীনে কিবা এটা গাই শুনাব। গান কিবা এটা গুণগুণাই, ঠিক আছে, মই এনেই কিবা এটা অকণমান গুণগুণাই দিওঁ বাৰু জুবিন গাৰ্গৰ। ঠিক আছে। আবেলিৰে ৰ'দালি ধীৰে ধীৰে হেৰাই যায়, আবেলিৰ ৰ'দালি ধীৰে ধীৰে হেৰাই যায়, আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে, শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই, ক'তে বা চাও লগৰ তুমি, ধীৰে ধীৰে হেৰাই যায়, আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে, শেৱালি যেন তৰালি তেৰে ৰে ৰাধা তেৰে নে ৰাধে তেৰে নে ৰে ৰাধা ৰে ৰি ৰাধা তেৰে নাৰা নৰে ৰে নাৰা ৰে তেৰে ৰে ৰাধা তেৰে ৰে নাৰা, মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ, তোমাৰ হতে একেলগে চাই ৰোৱা তৰাতি বিচাৰোঁ, ডাৱৰৰ আৰে আৰে ধীৰে ধীৰে হেৰাই যায়, আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে, শেৱালি যেন তৰালি। থেংক ইউ। কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ গাইছে, আৰু যতীনৰ মাতটো এটা বেলেগ এটা আৱেগ আছে, ভাল লাগে যতীনৰ। থেংক ইউ, ভাল লাগিছে। আৰু আমাৰ মানে ভৱিষ্যত পৰিকল্পনাবিলাক কেনেকুৱা, আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ, যিবিলাক অকণমান কৈ দিলে। আমি এনেধৰণৰ গীত আমি চৰ্চাটো এতিয়া আমি যিবিলাক প্ৰাথমিক স্তৰত আমি চৰ্চা কৰি আছোঁ, আৰু আজি আমি জুবিন গাৰ্গ প্ৰসংগ আমাৰ স্থান পাইছে, কিন্তু আমি গানৰ চৰ্চা কৰি যাম। লগতে আমি গানৰ বিভিন্ন দিশ থাকে, যিবিলাক দিশ আমাৰ মাজত আমি সাধাৰণ মানুহবিলাকে আমি আলোচনা কৰিব খোজোঁ, বা আমাৰ মনত খুদুৱাই থাকে গান সম্পৰ্কীয় কথা, সেইবিলাক আমি আলোচনা কৰিম। কিন্তু আমাৰ তাৰ মাজত আমি গানৰ সৃষ্টিও থাকিব,
আমি যিকেইজন আছে প্ৰত্যেকেই ভালেই গান গায় বা গানৰ লগত জড়িত বা গান সৃষ্টি কৰে গতিকে আমি গান নিজাববীয়াকৈ সৃষ্টি কৰিম আৰু আমি আমাৰ শ্ৰদ্ধেয় শিল্পীসকলক স্মৰণো কৰিম আমাৰ সংস্কৃতিক আমি জীয়াই ৰখাৰ কাৰণে বা গানৰ এটা পৰিৱেশ জীয়াই ৰখাৰ কাৰণে আমি এনেকৈ কথা পাতি যাম সেইবিলাকেই আমাৰ কথা সেইখিনি কথাই ক'লে মুঠতে এটা নতুনত্ব থাকিব আৰু আচলতে আৰম্ভণিহে এয়া জাষ্ট আমি এনেই কথাহে পাতিছোঁ ইয়াৰ পিছত আপোনালোকে আমাৰ সৃষ্টি আমাৰ কাম কি হ'ব সেইখিনি পাই থাকিব আৰু সেইটো একদম নতুন নতুন বস্তু চেষ্টা কৰিম যতীনে গান গালে ৰাজে কিবা গাব নেকি অকণমান গাই দিছে বহুত ধুনীয়া গায় জুবিন দাৰ গান ভাল থেংক ইউ এনেই অকণমান মাতটো বহি আছে এইকেইদিন এতিয়া মোক যতীনে এটা ইণ্টাৰেষ্টিং কথা এটা ক'লে মোৰ মানে আজি পিঠিখন বহুত গৰম উঠি আছিলে মই এনেকৈ চকীত বহোঁ উঠি দিয়াৰ লগে লগে পিঠিখন এটা পিঠিখন গৰম হৈ যায় তাৰপিছত মই অলপ সময় পিছত মোৰ কাণ দুখন ঘপককৈ বন্ধ হৈ গ'ল মানে এনেকুৱা তাল মাৰি ধৰা বুলি যে কয় সেনেকুৱা হয় তাৰপিছত যতীন দাই কৈছে তোমাৰ প্ৰেছাৰ হৈছে মোক সেইদিনাখন অলৰেডি ডক্টৰে কৈ থৈছিলে মোৰ ল' প্ৰেছাৰ হৈছে আজি ভালকৈ গম পাই গ'লো যে ল' প্ৰেছাৰ সঁচাই আছে ল' প্ৰেছাৰত কাণখন ব্লক হৈ যায় মাজে মাজে এইটো আজি মই গম পাইছোঁ কথাটো এতিয়া অকণমান মানে হেল্থৰ প্ৰতি অলপমান খেয়াল ৰাখিব লাগিব বাৰু যা হওক গান এটা অকণমান গুণগুণাই দিছোঁ মাতটো অলপমান বহি আছে বিচাৰিছোঁ কাষৰতে সদায় তোমাক হলাহি কি বুকুৰ আপোন নকওঁ ময়ান ফুলিব দিয়া তুমি মোলে অময়া মৰম নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহ বিচাৰিছোঁ কাষৰতে সদায় তোমাক থেংক ইউ মাজৰখিনি গোৱা নাই এটা অন্তৰ এটা গোৱা বহুত ধুনীয়া লাগে গান অন্তৰ এটা গাই দিয়া চেনেহৰে বিষ দিলা ঢালি মোৰ শুনি তৰে সুতে গোপনে গোপনে ৰলাহি মোৰ আজলি হৃদয়তে এধানি এধানি মন পদূলিতে নমালা প্ৰীতিৰে জোনা এধানি লাগি মন পদূলিতে নমালা প্ৰীতিৰে জোনা বিচাৰিছোঁ কাষৰতে সদায় তোমাক হলাহি বুকুৰ আপোন নকওঁ ময়ান ফুলিব দিয়া তুমি মোলে অময়া মৰম নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহ বিচাৰিছোঁ কাষৰতে সদায় তোমাক কি ধুনীয়া ধুনীয়া লিখিছিলে কি ধুনীয়া লিখিছিলে শব্দবোৰ কি ধুনীয়া চব না প্ৰত্যেকটো গানৰে মানে পুৰণীয়া উতনুৱা মোৰে মন পিয়াসী তোমাৰ মন মোৰ দুয়োটি ওঠত তোমাৰ নাম উমলি থাকে মাথো কোনে পাৰে বাধা দি ৰাখিব আমাৰ এই মিলন কোনে পাৰে বাধা দি ৰাখিব আমাৰ এই মিলন কি ধুনীয়া লিখিছে কি ধুনীয়া সুৰ মানে আৰু এই গানটো আছিলে যিমান শুনিলেও ভাগৰ এই নালাগে গানটো মনে নালাগে কেতিয়া মেঘৰ বিষাদ বিজুলীৰ যত খেলা পোৱা গধূলিৰ ৰং মেঘৰ বিষাদ বিজুলীৰ যত খেলা পোৱা গধূলিৰ ৰং দিয়া মোক দিয়া সুবিশালে দিব আকুৱাৰি
মোক দিয়া সুবিশালেটি মন আকুৱালি ল'ম অৰণ্যৰ ভৰ দিয়া মোক দিয়া আকাশৰ দৰে দিয়া সুবিশালেটি মন মিলি যায় যাৰে পাৰা পাৰহি সুৰি সাগৰখন সামৰিম বেলি জোন আকুৱালি ল'ম অলেখ তৰাৰ মেলা দিয়া মোক দিয়া আকাশৰ দৰে দিয়া দিনবন্ধু চিনেমাখনৰ গান আছিলে এইটো আৰু খুবেই বেছি ধুনীয়া। জুবিন গাৰ্গৰ কম্পজিশ্যন আছিলে আৰু এই গীতটোৰ এটা বিশেষত্ব আছিলে কি আচলতে জুবিন গাৰ্গে নিজেই তেতিয়ালৈকে মুনীন বৰুৱাই গানটো কাক দিম সিদ্ধান্ত লোৱা নাই আৰু জুবিন গাৰ্গৰ ইমান কামৰ ব্যস্ততা তো গতিকে তেওঁ মানে জুবিন গাৰ্গক দিয়াৰ কথা ভবাই নাই কিন্তু যেতিয়া গম পালে যে দিনবন্ধু চিনেমাখন হেৰিয়ে কৰিম বুলি ভাবিলে মুনীন বৰুৱা কৰিছে বুলি গম পালে আৰু গান বেলেগক দিয়াৰ কথা ভাবিব বুলি ভাবিয়ে জুবিন গাৰ্গে নিজে গৈ এদিন মুনীন বৰুৱাৰ ঘৰত উপস্থিত হ'লগৈ আৰু ক'লে যে এই ছবিখনৰ গীত মই কৰিম আৰু তেওঁ নিজে উপজাচি গৈ গীত মই কৰিম বুলি ক'লে আৰু তাৰপিছত এটকাও মাননি নোলোৱাকৈ এই গীতকেইটা কৰি দিলে আৰু সেয়া আছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰতি জুবিন গাৰ্গৰ শ্ৰদ্ধা নিবেদন গতিকে এই গীতটো আৰু মোৰ একদম মানে সঁচাকৈ কাহিনীবোৰ শুনিলে ন সঁচাকৈ এনেকুৱা ধৰণৰ যেতিয়া কাহিনীবিলাক শুনো নহয় মানে জুবিন গাৰ্গৰ প্ৰতি মনটো কি এটা মানে ভাৱত আৰু মোৰ এটা কথা মনত আছে যেতিয়া জুবিনদাৰ যেতিয়া দেহাৱসান হৈছিলে মানে যেতিয়া নাছিলে মানে কথাখিনি আমি গম পালোঁ তাৰপিছত এদিন শংকৰদা আৰু মই বহি পেলাই কথা পাতিছিলোঁ তেতিয়া শংকৰদাই জুবিনদাৰ লগত হোৱা এটা পুৰণি দিনৰ ইণ্টাৰেকশ্যন মোৰ লগত শ্বেয়াৰ কৰিছিলে সেই ইনচিডেণ্টটো মই শংকৰদাৰ পৰা জানিব বিচাৰিছিলোঁ কথাটো বহুত পাতি থাকোঁতে এইটো যে আপুনি যে কৈছিলে যে হেৰিত আপোনালোকে যেতিয়া বাছত উঠে বাছৰ ওচৰত আহি পেলাই যে জুবিনদা যে বহি থাকে এই কথাখিনি সঁচাকৈ মোৰ ল'ৰালি দিন মই এইটো আচলতে ভাগ্যৱানে বা কি বুলি ক'ম এতিয়া ভাগ্যৱানে ক'ব লাগিব ভাগ্যৱানে ক'ব লাগিব মানে এই জুবিন গাৰ্গ যেতিয়া কোনেও জুবিন গাৰ্গ হিচাপে চিনি পোৱা নাছিলে তেতিয়া মই জুবিন গাৰ্গক লগ পাইছিলোঁ তেতিয়া কথাটো এনেকুৱা মই তেতিয়া ক্লাছ 6-7 মানৰ ছাত্ৰ আৰু জুবিন গাৰ্গ মই ডিব্ৰুগড় মোৰ নিজৰ ঘৰ ডিব্ৰুগড় তেতিয়া মই গভ বইজত পঢ়োঁ গভ বইজত মই আমি কুমাৰীচিকা তিনিআলিৰ বাছ ষ্টপেজটোত আমি ৰৈ থাকোঁ বাছৰ বাবে সেই যিটো কুমাৰীচিকাৰ বাছ ষ্টপেজটো তেতিয়া তাতে জুবিন গাৰ্গ থাকে আৰু আমি তেতিয়া খুব সৰু আমি জুবিন গাৰ্গক লগ পাওঁ তেতিয়া কিন্তু জুবিন গাৰ্গ বুলি লগ নাপাওঁ চুলি দীঘল ল'ৰা এটা মানুহে কয় যে এই ল'ৰাটো গান চান বজাই থাকে ই এনেকেই মানে ৰাস্তাত পৰি থাকে অকল গানৰ মানে একদম জুবিন গাৰ্গ আপোন বিভুৰ তেতিয়াৰ পৰাই নিজৰ একদম ভাৱনাত চিন্তাত ডুবি থাকে আৰু সেই যিটো বাছ ষ্টপেজৰ ৰেলিং তাতে বহি থাকে কেতিয়াবা তেতিয়া তাৰ হেৰিটোত শুই থাকে আকাশলৈ কিবা চাই মেলি কিবা মোৰ মানে অলপ মনত পৰে বহুত মোৰ যেতিয়া সৰু আছিলেতো ঘটনাবিলাক পুৰণা হ'ল গতিকে দেখোঁ যে সেই ক'ৰবাত খেয়ালি ভাৱেৰে চাই থকা আৰু মানুহবিলাকে গুৰুত্ব নিদিয়ে যদিও কয় নহয় খুব বেয়াকৈ কয় এই ল'ৰাটো মানে ই এনেকেই পৰি থাকে ই অকণমান মানে তাৰ অকণমান গণ্ডগোল আছে ইমানলৈকে কয় আৰু মানে তেতিয়া অনুষ্ঠানত বিলাকত মানে দেখোঁ যে জুবিন গাৰ্গে বিভিন্ন ধৰণৰ অনুষ্ঠানত এই সংগীত বাদ্যযন্ত্ৰ পৰিৱেশন কৰে তেতিয়া জুবিন গাৰ্গে গান নাগায় পিছত যেতিয়া অনামিকা গীতটো মুক্তি পাইছে অনামিকা প্ৰথম মই দূৰদৰ্শনত দেখিছোঁ দূৰদৰ্শনৰ 31 ডিচেম্বৰৰ অনুষ্ঠানত জুবিন গাৰ্গে প্ৰথমবাৰলৈ গীতটো গাইছে সেই বছৰে পূজাৰ সময়ত গীতটো মুক্তি পাইছে দুৰ্গা পূজাৰ সময়ত আৰু মাজৰ 2-3 মাহৰ পিছতে যেতিয়া গীতটো মানে পুৰা হিট হৈছে হিট হোৱাৰ পিছত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত গীতটো পৰিৱেশন কৰিছে জুবিন গাৰ্গে এটা কোট পিন্ধি মোৰ মনত আছে স্পষ্ট আৰু তেতিয়া ফটকে আমাৰ মানে মনলৈ আহিছে এই ল'ৰাটো সেইটো যে আমাৰ কুমাৰীচিকা বাছ ষ্টপেজত মানে ৰেলিঙত বহি থকা ল'ৰাটো তেতিয়াহে আমি জুবিন গাৰ্গ বুলি তেতিয়া প্ৰথম আমি চিনি পাইছোঁ আৰু তাৰপিছততো আৰু বাকীখিনি ইতিহাস আচ্ছা জুবিন গাৰ্গৰ কথাবোৰ কৈ থাকিলে শেষ নহয় আৰু এটাতো অসম্ভৱ কথা যে আমি এটা এপিছডত আমি জুবিন গাৰ্গৰ কথা কৈ পেলাই আমি শেষ কৰিব পাৰিম মানে গোটেই ৰাতিটো হয়তো কথা পাতি থাকিলেও জুবিন গাৰ্গৰ চবৰে লগত কিবা নহয় কিবা এটা স্মৃতি জড়িত হৈ আছে নিজে কৈছিলে মোৰ যদি বায়োপিক বনাবলগীয়া হয় ন একেলগে 12টামান খণ্ড বনাবলগীয়া হ'ব কাৰণ নিজে জানে
আৰু হয়তো আমি আমাৰ চবৰে লাইফত প্ৰত্যেকে আমি এবাৰ নহয় এবাৰ হ'লেও জুবিন গাৰ্গৰ লগত সৰু এটা হ'লেও আমাৰ ইণ্টাৰেকশ্যন হৈছে আৰু এতিয়া যিহেতু জুবিন দা আমাৰ মাজত নাই তথাপিও বৰ্তমানো আমি সেইখিনি আচলতে এনেকুৱা নহয় যে আমি বাধ্য জুবিন গাৰ্গৰ কথা ক'বই লাগিব তেনেকুৱা নহয় আমাৰ স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা ওলাই যায় আহি যায় মানে যিকোনো অনুষ্ঠানতেই হওক জুবিন দাৰ কথা আমি আগতেও কৈছিলোঁ এতিয়াও ক'ম সদায় কৈয়ে যাম গতিকে আপোনালোকেও আমাৰ চেনেলটো চাই থাকিব আৰু মৰম দি যাব এনেকৈয়ে আমি ৰখাল কথাৰে আমাৰ শংকৰ দা আছে ইমান ধুনীয়াকৈ কথা কয় ভাল গান বনায় কাম কৰে মৌচুমী বাটো আৰু ক'বই নালাগে মৌচুমী বাই নামে যাৰ পৰিচয় ইফালে যতীন দাটো আৰু যতীন দা ডন আমাৰ গতিকে আমি কেইটাই মিলি পেলাই আপোনালোকৰ আগত এনেকুৱা কিছুমান বস্তু লৈ আহি থাকিম চাই থাকিব আৰু মানুহো আমাৰ মাজত নতুনকৈ আহিব কেইদিনমান পিছত নতুন মানুহ আপোনালোকে আমাৰ দেখিবলৈ পাব কিমান আৰু আমাক চাই থাকিব বেলেগ মানুহো আমি আনিম মই কেইবাটাও গানৰ কাম কৰি আছো দেই গান মানে আমি মানে চৰ্চা কৰি আছো গান কেইবাটাও খুব সোনকালে গানকেইটা আমি আমাৰ শিল্পীসকলে গাই থাকিব আমাৰ মানে যিসকলক দেখিছে তেওঁলোকে গাব গানকেইটা এইটো কিহত আছে প্ৰস্তুতি প্ৰচেছিং হৈ আছে গতিকে সেয়া আৰু আজিলৈ বিদায় লৈছো ৰাজে কিবা এটা কৈ অ' য়েছ কেমেৰাৰ আঁৰত থকা মানুহজনক ল'বই পাহৰি যাওঁ ৰে নাই এতিয়াতো আপোনালোকে গম পালে আমি কি কৰিম আহিব লগা দিনবিলাকত এই যিকেইটা গান আহি আছে গানকেইটাক লৈ আমি খুব বেছি এক্সাইটেড হৈ আছোঁ খুব ধুনীয়া মানে আমি ভালকৈ কৰিম আৰু মোৰো এটা গান আহিব তাৰ মাজতে আপোনালোকে এনেকুৱা এটা ডিছকাশ্যনতে আপোনালোকে গম পাই যাব মই গানটো গায়ো শুনাই দিম লাগিলে এক্সক্লুচিভ ৱাটাৰমাৰ্ক এটা দি দিম এতিয়া নাগাওঁ এইটো পিছত গাম এইটো ছাছপেন্সত থাকক গতিকে লগ পাই থাকিম বাই সকলোৱে চাই থাকিব ইকো ভাইবছ যিসকলে ছাবস্ক্ৰাইব কৰা নাই কিন্তু চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব য়েছ অ'কে বাই অ'কে বাই